নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি পুনৰ আপোনালোকৰ শনি গ্ৰহৰ 13 জুলাই 2025 পৰা যি বক্ৰী হ'ল ওলোটাকে গতি কৰিব লৈছে আৰু 28 নৱেম্বৰ 2025 লৈকে থাকিব, তাৰ ওপৰত পুনৰ এটা নতুন কণ্টেণ্ট বনাইছোঁ। ইতিমধ্যে মই আগৰ কণ্টেণ্টত 6টা লগ্ন আৰু 6টা ৰাশিৰ কথা কৈ গৈছোঁ। এতিয়া মই পৰৱৰ্তী বাকী থকা লগ্ন ৰাশিৰ কথা ক'ব লৈছোঁ। আপোনালোকৰ তুলা লগ্ন বা তুলা ৰাশি লগ্নটোৰ পৰা চাব, তুলা লগ্নৰ পৰা চাব, আৰু ৰাশিটো যদি আপোনালোকৰ তুলা হয় তেতিয়াহ'লেতো ভাল কথা, মিলি যাব প্ৰায়। আৰু যদি তুলা লগ্নৰ ৰাশিটো বেলেগ হয় তেতিয়াহ'লে লগ্নৰ পৰাই চাব। আৰু আপোনালোকৰ যদি তুলা ৰাশি হয় লগ্নও বেলেগ হয় তেতিয়াহ'লে ৰাশিৰ পৰা অলপ মিলাই চাব পাৰে, আৰু সেইটো নিজে সেইটো জ্ঞানটো লৈ ল'ব পাৰিব। আৰু কিন্তু লগ্নৰ পৰাহে ভালকৈ চাব। তাৰ মানে লগ্ন আৰু ৰাশি একেটা হ'লে ভাল। তুলা লগ্ন বা তুলা ৰাশি অত্যন্ত শ্ৰেষ্ঠ ফল দিব ধৰিছে শনি গ্ৰহে। যিসকলৰ কৰ্মসংস্থাপন নাই হোৱা, চাকৰি নাই হোৱা, চাকৰি ক্ষেত্ৰত বেছি ভাল, তেওঁলোকে চাকৰি ক্ষেত্ৰত ট্ৰাই কৰিব পাৰে, ব্যৱসায় ক্ষেত্ৰতো আগবাঢ়িব পাৰে। এটা কম্পিটিশ্যন মাইণ্ড এটা আহিব মনত। আৰু যিসকলৰ চাকৰি হৈ আছে তেওঁলোকে সাৱধান। কৰ্মস্থানত নতুন নতুন শত্ৰু চিনি পাব এই দুটামান বছৰলৈকে। এই বছৰটো, অহা বছৰটো 2027 চনৰ জুলাইলৈকে নতুন নতুন শত্ৰু আপোনালোকৰ সৃষ্টি হৈ থাকিব। একো কৰিব নোৱাৰে শত্ৰুৱে, কিন্তু আপোনালোকে চিনি পাব। আৰু আপোনালোকৰ ৰোগ ভয় আছে, যিকোনো ধৰণৰ ৰোগ, পেটৰ ৰোগ হওক বা যিকোনো গুপ্ত ৰোগে হওক। ভ্ৰমণত খৰচ হ'ব, ধাৰ্মিক ভ্ৰমণ হওক, বিদেশ ভ্ৰমণ হওক বা যিকোনো ধৰণৰ ভ্ৰমণ কৰিবলৈ মন যাব। ভাই ভনীৰ সৈতে সম্পৰ্কটো অকণমান তিক্ততাপূৰ্ণ হ'ব পাৰে, বা ভাই ভনীৰ কিবা উন্নতিত বাধা হ'ব পাৰে, সেইটো চকু ৰাখিব। আয়ু বৃদ্ধি হ'ব আপোনালোকৰ, আৰু ধন আহিব, কিন্তু ধন আহিলেও আপোনালোকৰ খৰচ হ'ব। হস্পিটেল, কোৰ্ট কাছাৰী এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ খৰচ হ'ব। স্বাস্থ্য বাধা। বৃশ্চিক লগ্ন বা বৃশ্চিক ৰাশি আপোনালোকৰ পেটৰ ৰোগৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। আয় মানে ধন আহিব হাতলৈ, আয় বৃদ্ধি হ'ব। ব্যৱসায় বাণিজ্য ক্ষেত্ৰতো হওক বা ধাৰ্মিক মন এটা হ'ব আপোনালোকৰ। খোৱা বোৱাত সাৱধান হ'ব। প্ৰেমত উদাসীন ভাৱ এটা আহিব। মুখৰ বাণী কঠোৰ হ'ব। বংশ পৰিয়ালৰ সৈতে অকণমান দূৰ হ'ব। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি পাব। আৰু যিসকলৰ বিবাহিত তেওঁলোকৰ কিন্তু বৈবাহিক জীৱনত অলপ তৰ্ক বিতৰ্ক হ'ব পতি পত্নীৰ মাজত। প্ৰেমত উদাসীন ভাৱ এটা আহিব। আৰু যিসকলৰ সন্তান আছে সন্তানৰ অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত হওক, শিক্ষাৰ ক্ষেত্ৰত হওক বা সন্তান অলপ এলেহুৱা হ'ব, সময়মতে নিজৰ কৰ্ম নকৰিব পাৰে, সেই ক্ষেত্ৰত অলপ। আৰু ওপৰতে ধন আহিব বুলি ভাবিলে আপোনালোকৰ লোকচান হ'ব। লটাৰী, জুৱা এনেকুৱাবোৰৰ পৰা আঁতৰি থাকিব। আৰু ৰাগিয়াল দ্ৰব্যৰ পৰাও আঁতৰি থাকিব। ব্যৱসায়ত সংঘৰ্ষ। ধনু লগ্ন বা ধনু ৰাশিৰ কাৰণে মই কৈছোঁ আপোনালোকৰ কৃষি কৰ্মৰ ক্ষেত্ৰত ভাল, মাটি বাৰীৰ ক্ষেত্ৰত কিবা কৰ্ম কৰিলে ভাল। কোনোবাই যদি ঘৰ দুৱাৰ বনোৱাৰ পৰিকল্পনা কৰিছে বা ঘৰ দুৱাৰ ৰেন'ভেশ্যন কৰিব বিচাৰিছে, খুব ভাল হ'ব, 2 বছৰ থাকিব। যান বাহনৰ কথাও ভাবিব পাৰে বহুতে। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব, বা মাতৃৰ লগত অকণমান দূৰ সম্পৰ্ক হ'ব পাৰে। আপোনালোকৰ নতুন কৰ্ম সংস্থাপন হ'ব, কৰ্মক্ষেত্ৰত দৃষ্টি আছে, চাকৰি হওক ব্যৱসায় হওক আগবাঢ়িব পাৰিব আপোনালোকে। এলেহুৱা ভাৱটো যাতে নাহে। আৰু বুদ্ধি আপোনালোকৰ দেৰিকৈ উদয় হ'ব, বুদ্ধি ঘপকৈ নাহিব। কৈছে বহুতৰ চাকৰি হ'ব, যাত্ৰা হ'ব আপোনালোকৰ, আৰু এলেহুৱা মনটো আপোনালোকৰ দেখা পোৱা গৈছে। আৰু কৰ্ম চাকৰিটো হ'ব, আৰু কিছুমানৰ যিবোৰৰ কৰ্মটো মানে কৰিবলৈ মন নাযাব, খুব এলাহ ভাৱ আহিব। সেইকাৰণে নিজে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব লাগিব, ফাষ্ট হ'ব লাগিব। মানে এলেহুৱা ভাৱটোৱে এওঁলোকক আমনি কৰিব পাৰে। আৰু এইভাগে কিন্তু কোনোবাই ৰিয়েল এইবোৰ হেৰি কৰি আছে, কণ্ট্ৰেক্টৰ কৰিছে, এইবোৰ আপোনালোকৰ এইবোৰ খুব ভাল সময় আপোনালোকে কৰিব পাৰে। নতুন নতুন ব্যৱসায় ক্ষেত্ৰতো ভাল হ'ব। খালি আপোনালোকৰ আৰু কামবোৰ সময়মতে হৈ নুঠিব। ঘৰুৱা পৰিৱেশ অকণমান অশান্তি হ'ব পাৰে। মকৰ লগ্ন বা মকৰ ৰাশিৰ কাৰণে শ্ৰেষ্ঠ ফল দিছে। আপোনালোকৰ ধন টকা পইচা আহিব, আপোনালোকৰ বায়ু যাত্ৰা হ'ব, আপোনালোকৰ পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। পৰিশ্ৰম কিন্তু বহুত বাঢ়িব, পৰিশ্ৰম পূৰা কৰিব লাগিব। বিদেশ ভ্ৰমণে হওক বা খৰচ হওক বা হস্পিটেলত হওক বা
কিবা দান বৰঙণিয়ে হওক এনেকুৱা ক্ষেত্ৰত পইচা ওলাই যাব। পেটৰ ৰোগৰ ক্ষেত্ৰত সাৱধান হ'ব। মুখৰ বাণী কঠোৰ হ'ব। মুখৰ বাণী কঠোৰ হ'ব। আৰু সন্তানৰ স্বাস্থ্য বাধা দেখা গৈছে। সামাজিক মাধ্যমৰ লগত জড়িত হ'ব পাৰিব, ইউটিউব ফেচবুক এনেকুৱাবোৰত জড়িত হ'ব পাৰিব। ধন টকা পইচা হাতলৈ আহিব, কিন্তু আপোনালোকক শ্ৰেষ্ঠ ফল দিব, কিন্তু পৰিশ্ৰমটো বহুত বাঢ়িব, সংঘৰ্ষটো বহুত হ'ব, বহুত কষ্ট কৰা নিচিনা লাগিব। কিন্তু যুগটোৱে তেনেকুৱা চলিছে। কুম্ভ লগ্ন বা কুম্ভ ৰাশিৰ কথা কৈছোঁ। আপোনালোকৰ পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত বাদ বিবাদ হ'ব পাৰে। আপোনালোকৰ কিন্তু মুখৰ, কাণৰ, চকুৰ, নাকৰ এনেকুৱা ধৰণৰ কিবা ৰোগ হ'ব পাৰে। গুপ্ত ৰোগৰো অলপ ভয় আছে। পাইলছ হওক বা এনেকুৱা ধৰণৰ কিছুমান হাৰ্নিয়া হওক বা মহিলাসকলৰো গৰ্ভধাৰণৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত অলপ বিবাদ হ'ব, বাদ বিবাদ হ'ব পাৰে। অলপ বংশ পৰিয়ালৰ সৈতে দুৰ্ভাৱ আহিব পাৰে। আকস্মিক লাভ আছে। আকস্মিক লাভ, বায়েক ককায়েক হাতৰ পৰা লাভ হ'ব আপোনালোকৰ, কিন্তু বায়েক ককায়েকৰ লগত অলপ সম্বন্ধ সম্পৰ্কটো বজাই ৰাখিব। আৰ্থিক ক্ষেত্ৰত শুভ, ধন আহিব আপোনালোকৰ, ধন আহিব। আৰু যান বাহনৰো যোগ আছে, ঘৰ দুৱাৰো বনোৱাৰ যোগ আছে, মাটি বাৰীও যোগ আছে, খেতি বাতিও আপোনালোকে কৰিব পাৰিব। বা কিছুমানে উপাৰ্জনৰ কাৰণে ঘৰতে কিবা ফাৰ্ম খোলে, ব্ৰইলাৰ ফাৰ্ম, ছাগলীৰ ফাৰ্ম, গাহৰি ফাৰ্ম, তেনেকুৱা ক্ষেত্ৰত যোগ আছে কুম্ভ লগ্ন আৰু কুম্ভ ৰাশি। মীন লগ্ন আৰু মীন ৰাশিৰ জাতক জাতিকাৰ কাৰণে আয় ভাৱৰ পৰা আহি শনি হেৰিত বহিছে, ধন উপাৰ্জন হ'বই আপোনালোকৰ, কিন্তু খৰচো দেখুৱাইছে। এলেহুৱা ভাৱ আপোনালোকৰ আহিব, সময়মতে কৰ্ম হৈ নুঠিব। চাকৰি বা উপাৰ্জনৰ বাট কিন্তু মুকলি হ'ব। চাকৰিৰ যোগ আছে। বিবাহিতসকলৰ পতি পত্নীৰ মাজত অলপ সাৱধান, আৰু যিসকলে যুগ্ম ব্যৱসায় কৰিছে তেওঁলোকৰ মাজত সম্বন্ধৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। বহুতৰ যদি ডিভোৰ্চ কেছ চলি আছে, ডিভোৰ্চো হৈ যোৱাৰ সম্ভাৱনা আছে। কৃষি কৰ্মৰ যোগ হয় আপোনালোকৰো। ধন আহিব। অকস্মাত এলেহুৱা ভাৱটোৰ কথা কৈছোৱে, মানসিক অশান্তি এটা থাকিব। মীন ৰাশিৰ এনেও সময়টো অলপমান ভাল নহয়, অলপ সংঘৰ্ষপূৰ্ণ সময়। আৰু এইটো নহয় চাকৰি বাকৰি ব্যৱসায় হ'ব, কিন্তু যুগ্ম ব্যৱসায়, বিবাহিতসকলৰ দাম্পত্য জীৱন এনেকুৱা ক্ষেত্ৰত বাধা বিঘিনি দেখা গৈছে। কৰ্মজীৱনত নতুন সংযোগ আহিব। আৰু বিদেশ ভ্ৰমণো আছে, আৰু আপোনালোকৰ সেই হস্পিটেল, বিদেশ এনেকুৱা ঠাইলৈ যাওঁতে খৰচ হ'ব পাৰে, অলপ সাৱধানেৰে যাত্ৰা কৰিব। মই আজি এই 6টা লগ্ন ৰাশিৰ কথা কেইটামান পইণ্ট কৈ দিছোঁ, সামান্য পইণ্ট, যিকেইটা পইণ্ট আপোনালোকে গম পালেও আপোনালোকৰ শুভ মংগলময় হ'ব। আৰু আপোনালোকে এই বস্তুটো মিলাই ল'ব, নিজেই লগ্নৰ পৰা মিলাই ল'ব, আৰু কিছুমানৰ ৰাশিৰ পৰাও মিলাই চাব, নিজৰ জ্ঞানৰ যোগেদি আহৰণ কৰি ল'ব কথাখিনি। আৰু মোৰ এই ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱ শুভাকাংক্ষীসকলে শ্বেয়াৰ কৰি দিব। নতুন নতুন কণ্টেণ্ট আকৌ লৈ আহিম। আকৌ নতুন গ্ৰহৰ যেতিয়া পৰিৱৰ্তন হ'ব আপোনালোকক জানিবলৈ দিম। আৰু মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰাই দিব। আৰু জ্যোতিষশাস্ত্ৰৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে, তেন্তে মোৰ জৰিয়তে যোগাযোগ কৰিব। আপোনালোকৰ জীৱন বৃত্তান্তৰ কথা, আপোনালোকৰ গ্ৰহৰ প্ৰতিকাৰ হিচাপে মই ৰত্ন দিওঁ, সেই হিচাপে দৰকাৰ হ'লে আপোনালোকে মোক যোগাযোগ কৰিব। আজিলৈ মই মোৰ কণ্টেণ্টটো ইমানতে সামৰণি মাৰিছোঁ। আকৌ নতুন কণ্টেণ্ট লৈ আহিম। নমস্কাৰ।